নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম খালী চাকিৰ শলিতা। এই স্বৰচিত কবিতাটি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সোঁৱৰণিত পাঠ কৰিবলৈ ওলাইছোঁ। স্বাৰ্থিক হ'লেও আছিল সতেক ভৰসা তহঁত নৰ মানৱৰ ওপৰত। কি ৰখিল সেই ভৰসাৰ বিশ্বাস, তহঁতোচোন আজি জ্বলি শেষ হোৱা খালী চাকিৰ শলিতা। তাৰ বাবে দায়ী কোন? নৰজাতিৰ দ্ৰুত গতিশীল সভ্যতাৰ? বোধ কৰোঁ তাৰ উত্তৰ বিচাৰি পোৱা টান। সফল নেতৃত্ববাদীৰ বিলুপ্তিৰ কাৰণে আজিৰ দেশত দুৰ্নীতি কলুষিত শিপা বহল। তাৰ বাবে দায়ী কোন? শোষিত নিৰ্ভীক বিচাৰহীন জনতা, প্ৰবঞ্চক লুণ্ঠনীয় ভাওত বিলীন হোৱা জনতা। সেয়েহে প্ৰবঞ্চক নাটকৰ অভিনেতা আজি সীমাহীন। বিশ্বৰ বেদীত থিয় দি কয় আমিয়েই শাসক। সিহঁতক লাগে কি? দুৰ্বল জনতাৰ দুবেলা দুমুঠি আহাৰৰ শোষণ? পাহৰিব নেকি নিৰ্বাচনীৰ আগত দিয়া হৃদয় ভৰা মৰমৰ চানেকিবোৰ? দশানন ৰাৱণ ৰজাৰ পৰিচয় দি দূৰাকাংক্ষাৰ স্বপ্নৰ লৈ সেয়া জ্বলি আছে মাথো খালী চাকিৰ শলিতা। ধন্যবাদ। নমস্কাৰ।